প্ৰিয় দৰ্শক আশা কৰিছোঁ সকলো ভালে আছে। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে যে মই পেজ বা চেনেল খুলিছোঁ। দুটা ভিডিঅ' মই অলৰেডি আপলোড কৰিছোঁ। তাৰ মাজত এটা হ'ল হেল্পিং ভিডিঅ' আপোনালোকে দেখা পাইছে, আৰু যোনে যোনে ভিডিঅ'টো দেখা নাই আপোনালোকে মোৰ চেনেলত বা পেজত সোমাই পেলাই ভিডিঅ'টো পাব, আপোনালোকে চাব। সেই হিচাপে মই আজি আৰু এটা হেল্পিং ভিডিঅ' মই লৈ আহিছোঁ। যোৱাকালি ভিডিঅ'টোত আছিল আপোনাৰ কেইগৰাকীমান মহিলাক মই অলপ এটা সহায় কৰিছিলোঁ, আৰু সেই হিচাপে মই আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আৰু 21জনী মহিলাক মই অলপ এটা সহায়ৰ হাত আগবঢ়াইছোঁ। একোখনকৈ শাৰী আৰু অলপ ইফতাৰৰ ব্যৱস্থা মই কৰি দিছোঁ। গৰীব দুখীয়াক সহায় কৰিলে কমি নাযায়। আপুনি যদি 1 টকা সহায় কৰে তেতিয়াহ'লে আপুনি তাৰ ফল পাব 2 টকা। গতিকে আমি অলপকৈ যদি দুখীয়া গৰীবক যদি সহায় কৰোঁ, তেখেতসকলে জমা যদি কৰে সেইখিনি বহুত হৈ যাব। তেখেতসকলে চলিব পাৰিব। তেখেতসকলৰ যিবিলাক অসুবিধা আছে সেই অসুবিধাবিলাক পূৰণ কৰিব পাৰিব। আমি সৰু থাকোঁতে এটা কবিতা পঢ়িছিলোঁ। কোনটো ক্লাছত আছিল শেষ মনত নাই, কিন্তু কবিতাটোৰ 2 শাৰীমান মোৰ মনত আছে যে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি যায় বহল সাগৰ। সেই হিচাপে আমি যদি অলপকৈ যদি আমি সহায় কৰোঁ, তেন্তে আমাৰ সমাজত যিখিনি দুখীয়া মানুহ বা গৰীব মানুহ বা অসহায় মানুহ আছে, সেইখিনি মানুহ আৰামত চলিব পাৰিব। আহক আমি চবে মিলি সেই দুখীয়া মানুহক, এই গৰীব মানুহক অলপকৈ সহায় কৰোঁ। আৰু যদি আপোনালোকে ভাবিছে যে মোৰ কাৰণে কিবা এটা সহায় হৈছে মানুহৰ, আপোনালোকে মোক ছাপোৰ্ট কৰিব। আৰু যদি ভাবে অলপ সহায় কৰাৰ কাৰণে আপোনালোকে সহায়ো কৰিব পাৰিব। আপোনালোকে যিখিনি সহায় কৰিব সেই গোটেইখিনি মই আপোনালোকৰ সন্মুখত ভিডিঅ'ৰ যোগেদি আপোনালোকে চাব পাৰিব যে মই সেইখিনি দুখীয়া মানুহক ভগাই দি আছোঁ। গতিকে মোক ছাপোৰ্ট কৰক আৰু মোক সহায়ো কৰক, ফ'ল' এণ্ড ছাবস্ক্ৰাইবো কৰক। মই বেছি নকওঁ, আপোনালোকে আগত ভিডিঅ'টো চাই লওক। নাম দিলাই আমরা শুনলাম না আমার ফুড়িয়ে ঘুরে ঘুরি তাই শাড়ি মশা দেখা যান না আপোনালোকে ভিডিঅ'টো চাইছে। ময়ো এজন দুখীয়া ল'ৰা, ময়ো এজন দুখীয়া ঘৰৰ ল'ৰা। মোৰো ভাঙা ঘৰ, কিন্তু মোতকৈ যোনখিনি গৰীব মানুহ আছে মই চেষ্টা কৰি আছোঁ যে সেই মানুহখিনিক সহায় কৰাৰ কাৰণে। মোতকৈ আৰু ধনী ধনী মানুহ আছে। আপোনালোকে যদি চবেই যদি ওলাই আহে সমাজত সহায় কৰিবলৈ, তেতিয়াহ'লে সমাজৰ যোনখিনি গৰীব দুখীয়া মানুহ আছে সেই মানুহখিনি আৰামত চলিব পাৰিব। তেখেতসকলৰ কষ্ট কম হ'ব। ভিডিঅ'টো শেষ কৰাৰ আগত মই আৰু এবাৰ আপোনালোকক কৈ আছোঁ, আপোনালোকে মোক ছাপোৰ্ট কৰক, মোক আগবঢ়াই দিয়ক, ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰক। যদি ফেচবুকত আপোনালোকে ভিডিঅ'টো দেখা পাই আছে তেতিয়াহ'লে মোক ফ'ল' কৰিব, লগতে লাইকো কৰিব। আৰু যদি মোক ইউটিউবত চাই আছে তেন্তে মোক ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা যোনটো বেল আইকন আছে সেই বেল আইকনটো বজাই দিব, যাতে মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পাই যায়। গতিকে মই বেছি একো নকওঁ। জয় আই অসম, জয় আই অসম। মোক ছাপোৰ্ট কৰিব। ধন্যবাদ।